হেল্ল' বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি ভিডিঅ'টো একদম ষ্টাৰ্ট কৰিছোঁ ঘৰৰ ভিতৰৰ পৰাই। এয়া আৰু আমাৰ এজনী গুলুমন আহি গ'ল, চাওকচোন। এজনী আমাৰ গুলুমন হাই কৈ দিয়া গুলুমন, হাই হাই কৈ দিয়া গুলুমন, হাই। মই আহি গ'লোঁ আপা ওচৰলৈ, কৈ দিয়া বেটু। কি হ'লনো, কি হ'ল? এই লগতে এপৰ গুচিয়ে যায় আৰু ইটো সিটো কৰোঁতে খেলোঁতে মেলোঁতে থাওঁ। আৰু আমাৰ আইতাইক নহ'লেতো নহ'বই ন। এইফালে বৰ আইতা বিস্কুট খাই দেখাইছে, চোৱা। আয়ু কিউ কিউ আহিলা নি হে? আমি চাহ খালেও নহয়, তোমালৈ আজি বিটি নাই, বিটি শেষ, বিটি খতম। কোনে খাব বিস্কুট? বিস্কুট কোনে খাবনো? চাওঁ, বিস্কুট কোনে খাবনো? বিটু গুল আহা 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 আহা। মানে কি কৰিছেনো, কি কৰিছেনো গুলমনে? বিস্কুটৰ টেমাটোত হাত ভৰাইছে। গুলমনে বিস্কুটৰ টেমাটো তুমি চিনি পাই গ'লা হে? ঐ দি বিটি খাইছানে? বিটি খাইছে। আইতাৰ ওচৰত বিটি খাব আহিলা হয়নে? হা থাওঁ 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 থাওঁ। তুমি কেতিয়া উঠিলা গোলা? তুমি কেতিয়া উঠিলা নো? তুমি মানে আইতা ঘৰলৈ আহিলা হয়নে? টুক টুককৈ গুচি অহা হেঁতেনে হয়। আহিছিলে নহয়, খালে খালে গুচি যায়গৈ কাৰণেহে গাড়ীখন। তোমাৰ গাড়ীখন খালে চালে যায়গৈ হয়নে? আইতা বিটি খুৱাই আছে। আও কিউ 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 হে কিউ। গুলুমনৰ লগত অলপ খেলি ল'লোঁ। তাৰ পাছত বতৰটো চাওকচোন, আজি বতৰটো কি ধুনীয়া। আকাশখন একদম নীলা হৈ আছে, পূৰা একদম ৰ'দ দি আছে আৰু দেখিবলৈ ইমান ধুনীয়া লাগিছে। তামোল গছকেইজোপা, আকাশখন আৰু এই গছকেইজোপাৰ লগতে কি ধুনীয়া হৈ আছে, একদম ফৰকাল হৈ আছে। চাওকচোন বাৰু, প্ৰাকৃতিক দৃশ্যটো বহুত ধুনীয়া হৈ আছে। এয়া পথাৰৰ পৰা ডাইৰেক্ট এইফালে মা পূৰা ৰ'দ আৰু এইজনী আহি গ'ল। বা এইফালে লৈ আহিছে একদম টঙাল মোলৈ ডাঙৰি বান্ধিবলৈ। এইফালে ডাঙৰি বান্ধি থৈ দিছে। এইফালে বিৰিয়া চিৰিয়া পেলাই পানি একদম পথাৰত। আৰু ইয়াত টেঙা কাটি আছোঁ। এতিয়া মানে টেঙা চেঙা খাই লওঁ। সেইফালে টেঙা কাটি আছোঁ, তাৰপাছত ধান নিম। এতিয়া পূৰা একদম টেঙা কাটি মেলি হৈ গ'ল। এতিয়া টেঙাটো খাই লওঁ। বতৰটো ডাৱৰীয়াই কৰিছে আৰু, কিন্তু টেঙাটো খাই লওঁ, গৰম উঠিছে যেতিয়া। এইফালে ডাঙৰি বান্ধি থৈ দিছে। হেপু কিয়া খা ৰাহি হে? ये क्या खा लिया तूने? तूने क्या खा लिया? এইজনী মোৰ নিচা ছোৱালী বাইদেউ, তাই মানে নিচাই টঙাল তুলি দিলে, তাই মোক দিবলৈ আহিছে। তাৰপিছত এতিয়া পথাৰতে আৰু অকণমান বহি মেলি লওঁ আমি তিনিজনীয়ে। এইফালে পথাৰত ধান কাটি হৈ গ'ল। ধান এতিয়া বাৰান্দাত, এই ধানখিনি মাৰিলেহে আজৰি হ'ব আৰু। তাৰপাছতে এইফালেও ধান, চবফালে ধানেই হৈ আছে এতিয়া বাৰান্দাখন পূৰা ধান। আৰু এইফালেও ধান আৰু আহিবলৈ বাকী আছে বাৰু, আৰু ৩-৪ বিঘা আহিবলৈ বাকী আছে। এইবোৰ মৰাৰ পাছতে বাৰান্দা। এইফালে আমাৰ ঘৰত কৰা খেতিটো শেষ হ'ল আৰু তাৰপিছত এতিয়া গধূলি সময়ত মায়ে চাকি বন্তিও ঠিক কৰিলে, মানে আজি আমাৰ লখিমী লৈ আহিলে। তাৰপাছতে এইফালে বাৰু আধি ধান দিবলৈ আছে, কিন্তু এতিয়া ঘৰৰ ধানখিনি শেষ হ'ল যেতিয়াতো লখিমীটো আনিব লাগিব ন, সেইকাৰণে লখিমী লৈ আহিলে। আৰু আজি ভিডিঅ'টো ইমানেই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু নতুন নতুন ভিডিঅ'বোৰ আহি আছে চাই থাকিব। লাভ ইউ, বাই বাই।